हेलो फ्रेंड्स मैं मौसमी आज आपनलोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজি ভিডিওটোত মই আপোনালোকক দেখুৱাব বিচাৰিছো যে সিলাই কৰি থাকোতে যদি কেতিয়াবা আমাৰ মাজত সিলাইটো বেয়া হৈ যায় তেতিয়া আমি কি কৰিব লাগিব যাতে খুটাটো ফাঁসি নাযায় মেচিনত আৰু ধুনিয়াকৈ যাতে পিছত সিলাইটো আকৌ কৰিব পাৰো ভালকৈ হেতু কাৰণে আমি কি কৰিব লাগিব সো আপোনালোকে এটা দেখি আছে মই সিলাই কৰি আছিলো কাপোৰ এখনত কিন্তু মোৰ হঠাতে মাজতে মানে সিলাইটো বেয়া হৈ গল বেয়া হল মানে মোৰ তলৰ যেটো সিলাই সেই সিলাইটো মানে বেয়া হৈ গল সো এতিয়া আপোনালোকক মই দেখুৱাব বিচাৰিছো এটো চাও সিলাই কৰি থাকোতে ইয়াতে খুটাখিনি মানে বহুত জমা হৈ গৈছে আৰু মই খুটাখিনি এটা উলিয়াব পৰা নাই এটা খুটাখিনি মই কাটিব লাগিব কিন্তু তাৰে আগতে আপোনালোকক ইয়া মই দেখুৱাব বিচাৰিছো তলৰ যেটো সিলাই সেই সিলাইটো চাও মানে ভুৰভুৰিয়া টাইপৰ হৈ গৈছে সিলাইটো ওপৰৰ সিলাইটো ঠিকই আছে কিন্তু তলৰ সিলাইটো ভুৰভুৰিয়াৰ নিচিনা হৈ গৈছে গতিকে সিলাইটো একদম বেয়া হৈছে আৰু ইয়াতে চাও ওপৰৰ খুটাটো ঠিকই আছে বেজিৰ কিন্তু তলৰ যেটো ববিন গেছৰ পৰা খুটা ওলাইছে সেই খুটাটো আপোনালোকে ইয়াতে দেখিবলৈ পাব মই ইয়াতে দেখুৱাই আছো আপোনালোকক তলৰ খুটাটো চাওক মানে বহুতখিনি জমা হৈ গৈছে গতিকে এই জমা হোৱা খুটাখিনি মানে ওপৰৰ খুটাই হয় মানে তলত বহুত জমা হৈ গৈছে এতিয়া মানে সিলাব নোৱাৰি গতিকে সিলাইটো একদম বেয়া হৈ গৈছে আৰু এটা মেচিনটো মানে নচলা হৈছে সো এনেকুৱা বহুতৰে সমস্যা হয় সিলাই কৰি থাকোতে কেতিয়াবা হঠাৎকে মানে এনেকুৱা বেয়া হৈ যায় সো এনেকুৱা হলে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে যেটো খুটাখিনি জমা হৈ আছে ওপৰৰ খুটা আৰু তলৰ খুটা মানে বেজিৰ যেটো লাগি থকা খুটাটো আৰু তলৰ ববিন গেছৰ খুটা দুইটা আমি কাটি উলিয়াই ল'ব লাগিব গতিকে ইয়াতে মই যেনেকৈ দেখুৱাইছো তেনেকৈ আপোনালোকে কাটি উলিয়াই ল'ব উলিয়াই লোৱাৰ পিছত তাৰ পিছত আপোনালোকে তলৰ যেটো খুটা আছে ওপৰৰটো নহয় ওপৰৰটো বাৰু যেনেকুৱা হেনেকুৱাই থাকিব ওপৰত একো প্ৰবলেম নাই কিন্তু তলৰ যেটো খুটা আছে সেই খুটাখিনি যেহেতু জমা হৈ আছে সেইখিনি উলাব লাগিব উলাবৰ কাৰণে আমাৰ যেটো মেচিনৰ হুইলাৰ আছে সেই হুইলাৰটো লাহে লাহে ঘূৰাব লাগিব সো আপোনালোকে গম পাব যেতিয়া ঘূৰাব বেজিটো আপ ডাউন কৰিব আপোনালোকে গম পাব আৰু আপ ডাউন নকৰিলেও আপোনালোকে লাহে লাহেকৈ ঘূৰাব লাহে লাহে ঘূৰালে খুটাখিনি ওলাই যাব কিন্তু তাৰে আগতে যেটো ববিন কেছ আছে সেই ববিন কেছটো ওলাই ল'ব লাগিব নহলে কিন্তু খুটা আৰু বেছিকৈ জমা হৈ থাকিব প্ৰথমতে ববিন কেছটো মই আপোনালোকক দেখুৱালৈ উলিয়াই দেখুৱাইছো তাৰপিছত লাহে লাহে হুইলাৰটো ঘূৰাই এয়া চাওক খুটা এইখিনি জমা হৈ আছিল গতিকে জমা হৈ থকা খুটাখিনি মই উলিয়াই ললো তাৰপিছত উলিয়াই লোৱাৰ পিছত এতিয়া আমি তলৰ ববিন কেছ য'ত আমি থওঁ য'ত ফিটিং কৰো তাতে খুটা আৰু জমা হৈ আছে নেকি আমি চেক কৰিম যদি খুটা অলপো লাগি থকা নাই তেনেহলে এটা আমি ধুনিয়াকৈ আকৌ সিলাইটো কৰিব পাৰিম তাৰে কাৰণে আপোনালোকে যেনেকৈ সিলাই মেচিনৰ খুটা ভৰাই বেজিত যেনেকৈ খুটা সোমায় আৰু যেনে ববিন কেছত লগায় হেনেকৈ ফিটিং কৰিব লাগিব কিন্তু তাৰে আগতে মেচিনটো খুটা যদি ফসি থকা নাই তেনেহলে এবাৰ ঘূৰাই চাব যদি ভালকৈ ফ্ৰীকে ঘূৰিছে তেতিয়া গম পাব যে ভিতৰত একো খুটা ফসা নাই সব ঠিকে আছে সো হেনেকুৱাকৈ একবাৰ আপোনালোকে খুটাটো সোমোৱাৰ আগতে এবাৰ মেচিনটো হুইলাৰ দি খালি মেচিনটো মানে ঘূৰাই চাব যাতে খুটা ফসি থকা নাই সো এনেকুৱাকৈ কৰিলে তেতিয়া গম পাব আৰু খুটা যে ভিতৰত একো নাই ফসি থকা নাই বুলি তাৰপিছত যেতিয়া আপোনালোকৰ ফ্ৰীকে মেচিনটো ঘূৰা হৈ যাব ঘূৰা হোৱাৰ পিছত তেতিয়া ববিন কেছ যেটো আছে সেই ববিন কেছটো তলত ফিটিং কৰি ল'ব যেনেকৈ আপোনালোকে জানে নহয় কেনেকৈ ফিটিং কৰিব লাগে হেনেকুৱাকৈ ফিটিং কৰি ল'ব ইয়াতে মই দেখুৱাই দিছো সো ববিন কেছত খুটাটো মানে ফিটিং কৰাৰ পিছত মেচিনত তাৰ পিছত এতিয়া যেটো আমাৰ বেজিত খুটা ভৰাব লাগে সেইমতে একেই প্ৰসেস বেজিত খুটাটো ভৰাই ল'ব বেজিত মই খুটাটো ভৰাই ললো ভৰাই লৈ মই অলপমান টানি দিছো অলপ দীঘলে ৰাখিছো তাৰ পিছত এতিয়া এটো ওপৰতে থাকিব যেটো ফুট থাকে ফুটডালৰ ওপৰতে ৰাখিব খুটাটো তলত নাৰাখিব এতিয়া আমি তলৰ যেটো ববিন কেছ আছে তাৰে খুটাটো আমি আগত উলিয়াই ল'ব লাগিব যদি উলিয়াই নলৈ ডাইৰেক্ট যদি কাপোৰ সোমাই সিলাইটো কৰি দিয়ে কিন্তু আকৌ খুটা ফাঁসি যাব আকৌ মানে খুটা জমা হ'ব আৰু সিলাইটো বেয়া হ'ব এটো কাৰণে একবাৰ আমি খুটাটো উলিয়াই ল'ব লাগিব তাৰে কাৰণে একবাৰ জাস্ট আপোনালোকে বেজিটো সোমোৱাই দিলে তাৰপিছত এই যেটো বেজিৰ লগত খুটা লাগি থাকে সেই খুটাটো অকনমান টানি দিব টানাৰ লগে লগে তলৰ যেটো ববিন কেছৰ খুটা আছে সেইটো ওপৰলৈ উঠি আহিব ইয়া আপোনালোকে দেখিছে উঠি অহাৰ পিছত আমাৰ ওপৰৰ যেটো খুটা বেজিৰ খুটা আৰু ববিন কেছৰ খুটা সেইটো ফুটডালৰ তলত ৰাখিব ইয়া এতিয়া আমি সিলাইটো কৰিব পাৰিম এনেকৈ খুটাটো আপোনালোকে প্ৰথমতে উলিয়াই ল'ব লাগিব তাৰ পিছতহে আমি ধুনিয়াকৈ সিলাইটো কৰিব পাৰিম একো সমস্যা নোহোৱাকৈ সো এতিয়া মই সিলাই কৰিব আকৌ ষ্টাৰ্ট কৰিম আৰু চাও এবাৰ সিলাইটো কেনেকুৱা হয়
সো এতিয়া আপোনালোকে দেখি আছে মই চিলাই কৰিবলৈ ষ্টাৰ্ট কৰি আছোঁ গতিকে চাওঁ এবাৰ কেনেকৈ আমি চিলাইটো কৰিব পাৰোঁ সো এতিয়া চাওক দেখি আছে আপোনালোকে চিলাইটো খুব সুন্দৰকৈ হৈ আছে আৰু কোনো ধৰণৰ শব্দও ওলোৱা নাই মেচিনৰ পৰা মানে কিছুমান সাউণ্ড ওলাই যায় তেনেকুৱা সাউণ্ড ওলোৱা নাই আৰু ধুনীয়াকৈ আমি চিলাইটো কৰিব পাৰিছোঁ সো এনেকৈ আপোনালোকে যদি সমস্যা হয় তেতিয়া এনেকুৱাকৈ আপোনালোকে ঠিক কৰি ল'ব